সকলৰ কাৰণে এটা বহুত ডাঙৰ খবৰ এটা লৈছো যি ট্ৰেক্টৰ কিনিব গ'লে 15-20 লাখ টকা লাগে আপুনি এইখন ট্ৰেক্টৰ যদি লৈ যায় তেতিয়াহ'লে একদম মিনিমাম এটা বাজেটত আপুনি লৈ যাব পাৰিব এইখনৰ পৰা 7.5 HP হয় ওকে পেট্ৰল ইঞ্জিন হয় 60 টকাৰ পৰা 70 টকা তেল ভৰাক একদম আৰামছে 1 বিঘা মাটি কৰি পেলাব লাগিব ডিলাৰশ্বিপ দিয়ে না নিদিয়ে ডিলাৰশ্বিপ দি দিও এইখন হ'ল আপোনাৰ মিনি টিলাৰ আচ্ছা এইখন মানে ক'বলৈ গ'লে ঘৰতে শাক পাচলি কৰি ঘৰত ধুনীয়া 12 HP কামা ইঞ্জিনৰ একদম ধুনীয়াকৈ লৈ যাব পাৰিব তোমাৰ 500 পৰা 600 মান তেল খাব মানে 50 টকা 60 টকা তেল খাব দোকানী নহয় আমি কোনো ডিলাৰ নহয় আমি নিজে কোম্পানী আমি নিজে ম্যানুফ্যাকচারার নিজে ইম্পোর্টার নিজে এক্সপোর্টার আমি সবখিনি কাম নিজে কৰো 7.5 HP বাট এটা কথা কি সব গাড়ীবিলাক অলপ ডিফারেন্স আছে যেনিবা চাওক ইখনত হেডলাইট আছে বাট ডাবল এয়াৰ ক্লিনাৰ আছে ইটাৰ হিটো খাসিয়ত বাট ইখনত কেনে ইখনত আপুনি সকেট জাম্পাৰ পাই আছে আচ্ছা এটো হৈছে মৰণা মেচিন এটা ডাঙৰ মৰণা মেচিন নালাগে কিনিবলৈ এটো মেচিন কেনেকুৱা কি ফেসিলিটি লৈ ফুৰিব পাৰিব আপুনি যত লৈ ফুৰিব পাৰিব আপুনি যেনেকে নকে লৈ যাব পাৰিব আচ্ছা কঠিয়া লগাই দিয়ক আৰামছে একদম কঠিয়া ৰুই চেক কৰি পেলাব পাৱাৰ টিলাৰ ষ্টক চাওক সেইফালে ষ্টক এইফালে ষ্টক সেইফালে একদম তাতো আপোনালোকে ষ্টক ভৰপুৰ কৰি ৰাখিছে কিমান লাগে আপুনি যদি ডিস্ট্ৰিবিউটৰ লাগে আপোনালোকৰ ডিলাৰশ্বিপ লাগে তেতিয়াহ'লে কৰিব পাৰিব যদি আপোনাৰ পাৰ্সোনাল ইউজৰ কাৰণে লাগে সেই পাৰ্সোনাল ইউজ আপুনি লৈ যাব পাৰিব নমস্কাৰ অসমৰ কৃষকসকলৰ কাৰণে এটা বহুত ডাঙৰ খবৰ এটা লৈছো কাৰণ চাওক অসমৰ কৃষকসকলে খেতি কৰিব হ'লে বেলেগৰ ট্ৰেক্টৰ দি হাল বায় যি ট্ৰেক্টৰ আপুনি হাল বালে বহুত টকা দিব লাগে আপোনাক আজি এনে এখন চপত লৈ যাও যিখন চপত আপুনি এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰবিলাক লৈ যাব একদম এটা মিনিমাম প্ৰাইজত যদি ক'বলৈ যাওঁ আগৰ দিনৰ গৰুৱা হাল পাইছে সেই গৰুৱা হাল বোৱা দিন নাই এতিয়া যি ট্ৰেক্টৰ কিনিব গ'লে 15-20 লাখ টকা লাগে আপুনি এইখন ট্ৰেক্টৰ যদি লৈ যায় তেতিয়াহ'লে একদম মিনিমাম এটা বাজেটত আপুনি লৈ যাব পাৰিব মই বৰ্তমান আহিছো আশা এগ্ৰি প্ৰাইভেট লিমিটেডত আহিছো তেখেতসকলৰ নিজৰ মেনুফেকচাৰ আছে সেইটো কাৰণে আপুনি বেলেগত বহুতখিনি কমত আপুনি লৈ যাব পাৰিব মোৰ লগত দেখিব পাৰিছে এইবিলাক দেখিব পাৱাৰ টিলাৰ এইফালে ৰাইচ মিল এইফালে ধুনীয়াকৈ বস্তুবিলাক আছে গোটেই কথা জানিবলৈ চেষ্টা কৰিম আহিবা এইফালে আহিবা নমস্কাৰ ভালে খবৰ ভাল আচ্ছা তোমালোকৰ ইয়াত আজি আহিলো একদম প্ৰাইচবোৰ লোড দি আছে একদম লো এটা কথা কওঁ এইখিনি এটা ভিডিঅ' ফাৰ্ষ্টতে বেলেগৰ ভিডিঅ' লাগে বেলেগ চপত ভিজিট কৰি চাই হওক তোমালোকৰ তাৰপিছত আহক আপুনি বেলেগত চাওক কৰবাত যদি এমাউণ্ট এটা কয় যোনটো এমাউণ্ট ক'ব তাতকে আমি 5000 তলত দিম যিটো এমাউণ্ট তাৰ পৰা 5000 টকা ডিসকাউন্ট পাব ওকে এতিয়া এখন ফাৰ্ষ্টত এইখনৰ ফালে আহো এখন কিমান এইচপি তেল কিমান খাব কিমান বিঘা হাল বাব পাৰিব এইখনৰ পৰা 7.5 HP হয় ওকে পেট্ৰল ইঞ্জিন হয় ইয়াতে আপোনাৰ বিঘাত আপোনাৰ মানে বিঘাত বুলি নকওঁ ঘণ্টাত আপোনাৰ 700 ml তেল খাব ঘণ্টাত মানে 700 মানে ক'বলৈ গ'লে খুব বেছি 65 টকা 70 টকা তেল খাব মানে চাওক 1 বিঘা মাটি হাল বাব গ'লে যি ট্ৰেক্টৰ আপুনি 300-400 টকা দি আছিল মাত্ৰ এখনত আপুনি 60 টকাৰ পৰা 70 টকা তেল ভৰাক একদম আৰামছে 1 বিঘা মাটি কৰি পেলাব লাগিব আৰু এখিনিত কেনেকুৱা কি কৰি দিম ফেসিলিটি আৰু কি আছে ইয়াত কেশ অন ডেলিভাৰী কেনেকুৱা কি বস্তুবিলাক কেশ অন ডেলিভাৰী আপোনাৰ হাতত দুটা অপচন আছে হয়তো আপুনি নিজে ফিজিক্যালি ইয়াতে আহি চাওক বস্তুবিলাক যদি আপুনি ফিজিক্যালি আহিব নোৱাৰে আপুনি আমাৰ পোৰ্টালৰ পৰা অৰ্ডাৰ কৰিব পাৰিব অনলাইন তেতিয়া আপুনি ঘৰত কেশ অন ডেলিভাৰী পাব প্ৰডাক্ট ঘৰত গৈ পাব তাৰপিছত পেমেণ্ট দিয়ক যেনেকৈ ফ্লিপকাৰ্ট এমাজনত কৰে মানুহবিলাক মানে চিঅৰি হৈ যাব কেশ অন ডেলিভাৰী হৈ যাব আৰু এইখিনি কথা কৰো যি ট্ৰেক্টৰ আগতে 15-20 লাখ টকা দি কিনে এইখনৰ কেনেকুৱা কি সেইখনকে গপ চবৰ নাই এখন বেছিহে এতিয়া গোপচৰ কথা ক'বলৈ গ'লে চাওক ডাঙৰ ট্ৰেক্টৰবোৰ আজিকালি অলমষ্ট প্ৰাইচ 15 to 20 লাখ 15-20 লাখ টকা আহি পৰে এইখনৰ দাম আপোনাৰ বহুত কম 40-50 হাজাৰত পাই আছে এইবিলাক আপুনি হয় তো কথাটো কেনেকুৱা যোনটো সেই মানে ডাঙৰ ইঞ্জিন এবাৰত কৰিব পাৰিব হয়তো ইয়াক দুবাৰ টাইম দিব কাৰণ প্ৰাইজৰ কম্পাৰিজনটো বহুত বেছি না এইটো লাখত আছে এইটো আপোনাৰ হাজাৰত আছে হয় তো সেই বস্তু অলপ চাব লাগিব বাট ৱাৰ্কিং ইটোও হয় কাৰণ আজি বহুত আমি 8-10 বছৰ পৰা কোম্পানী চলাই আছো মানে বস্তু ৰানিং হৈয়ে আছে আমাৰ আচ্ছা তেখেতসকলে চাওক যিটো আপুনি লাখত কিনি আছে সেইটো মাত্ৰ হাজাৰত আপুনি যদি সেইখন ট্ৰেক্টৰ এবাৰ হাল বায় এখন মাত্ৰ দুবাৰ কৰিলে একদম হৈ যাব বাট খৰচাটো কম না বহুতখিনি খৰচা কম এটা কথা কওঁ আপুনি যদি ব্যৱসায় এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লেও ধুনীয়াকৈ ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰিব তোমালোকে ডিলাৰশ্বিপ দিয়া না নিদিয়া ডিলাৰশ্বিপ দি দিওঁ ডিলাৰশ্বিপ দিয়া মিনিমাম কিমানখন পাৱাৰ টিলাৰ লৈ যাব লাগিব মিনিমাম বুলি কথা নাই আপুনি আমাৰ ইয়াত আহক নাইবা আমাৰ কণ্টেক্ট মানে নাম্বাৰত কল কৰক আপোনালোকে আমি আপোনালোক ধুনীয়াকৈ বিজনেছটো বুজাই দিম কেনেকৈ আপুনি ইষ্টাব্লিছ কৰিব লাগিব কেনেকৈ কোনটো প্ৰডাক্ট ল'লে চলিব আপোনাৰ এৰিয়াটো তাৰ কাৰণে হয়নে নহয় এই প্ৰডাক্টৰ কাৰণে এই গোটেইখিনি বস্তু চালি জাৰি চাই আমি আপোনালোক ডিলাৰশ্বিপ দি দিম ইয়াত তাতে কোনো ধৰি দিয়া এমাউণ্ট নাই যে আপোনাক ইমান লাখ টকাৰ বস্তু ল'ব লাগিব নাইবা ইমানখন ল'ব লাগিব আপোনাৰ এইটো মানে তাৰ পৰিস্থিতিৰ হিচাপত হ'ব যে কেনেকুৱা আপোনাৰ মাৰ্কেটটো কেনেকুৱা মাৰ্কেটটো মানে ডিপেণ্ড কৰিব তোমালোকৰ এই বস্তুটো আৰু নেক্সট এইফালে আহিছো এখন কিহৰ এইখনৰ পৰা 7.5 পেট্ৰলৰ হয় আচ্ছা পেট্ৰলৰ এইখন এটা ডিফাৰেন্স ইয়াতে আপোনাৰ কি আছে হেডলাইট পাব আচ্ছা মানে ৰাতি হাল বালে এতিয়া টেনচন নাই ৰাতি হাল মাৰিব চাওক আপুনি যদি দিনত হাল বাব গৰমৰ কাৰণে এলাহ লাগিছে ৰাতি হাল বাব একদম পুৰা LED লাইট দিয়া হৈছে দুটাকে একদম ধুনীয়াকৈ আপুনি ৰাতিও হাল বাবলৈ পাৰিব 7.5 HP আৰু এখন কিমান কি দিব মানে এইখনতো সেম তেল আপোনাৰ এই মানে ঘণ্টাত 700 ml খাব মানে যদি পইচাৰ ক্ষেত্ৰত ক'বলৈ যাওঁ 100 টকাৰ তেলত আপুনি 1.5 বিঘা হাল মাৰিব পাৰিব 100 টকা তেলত মানে 1.5 বিঘা আৰামছে কৰিব পাৰিব চাওক 100 টকা তেল ভৰাক এখনত আপুনি গোটেই মাটি মানে 1.5 বিঘা মাটি আপুনি হাল বাই শেষ কৰি পেলাব পাৰিব জোৰ কিমান এইখনৰ 7.5 স্পীড হয়
আচ্ছা ইয়াতে আপোনাৰ তিনিটা গিয়াৰ থাকিব, ফাৰ্ষ্ট ছেকেণ্ড এণ্ড ৰিভাৰ্ছ। ওকে এইটো গিয়াৰ ন? হয় এইটো গিয়াৰ হয়। আচ্ছা এইফালে নেক্সট এইফালে আহোঁ। এইখন হ'ল আপোনাৰ মিনি টিলাৰ। আচ্ছা এইখন মানে ক'বলৈ গ'লে ঘৰতে শাক পাচলি কৰি ঘৰত ধুনীয়াকৈ খাব একদম ধুনীয়াকৈ চলাই মেলি এখন লৈ যাব পাৰিব। দেখিব পাৰিছে একদম পুৰা চলাই মেলি ধুনীয়াকৈ ঘৰতে হাল বাই আপুনি নিজৰ ঘৰত আজিকালি সাৰ দিয়ে বহুত, আপুনি নিজৰ ঘৰত একদম পুৰা জেনুইন হিচাপে খাব পাৰে। মানে এইখন কি আপোনাৰ ঘৰত সৰু বাচ্ছাৰ পৰা মহিলাৰ পৰা বুঢ়াৰ পৰা চবে ইউজ কৰিব, বহুত লাইট ৱেইট হয়, চব্জি খেতিৰ কাৰণে পাৰফেক্ট। আচ্ছা এখন চাওক একদম চাওক মানে এখনতে লৈ ঘূৰি ফুৰিব পাৰে, এখন হাতে একদম আৰামছে লৈ ঘৰৰ মহিলাগৰাকী ধুনীয়াকৈ কৰিব পাৰিব। এইফালে আহিছে এখন কিমান এইচপিৰ, কিমান তেল খাব, কিমান বিঘা মাটি হাল বাব পাৰিব এখন। এইখন হ'ল আপোনাৰ ডিজেলৰ 12.5 HP অৰিজিনেল কামা ইঞ্জিন হয়। ইয়াতে আপোনাৰ সেম তিনিটা গিয়াৰ পাব, ফাৰ্ষ্ট ছেকেণ্ড এণ্ড ৰিভাৰ্ছ। আচ্ছা এইডাল গিয়াৰ ন? হয় আৰু লগতে এইটো সেল্ফ ষ্টাৰ্ট হয়। আচ্ছা কামা ইঞ্জিন বুলি কেনেকৈ চিনাক্ত হ'ব? মানে কামা কি আপোনাৰ এম্বুচিং কৰা থাকিব ইয়াতে। আচ্ছা মই আপোনাক দেখাই দি আছো, গোল্ডেন কালাৰ থাকে ন? হয় কালাৰটো থাকিব, কালাৰটো গোল্ডেন আপুনি চাই ল'ব আৰু প্লাছ ইয়াতে এম্বুচিং কৰা থাকিব। একদম ওচৰলৈ আহিব অলপ, ইয়াতে কামা বুলি এম্বুচিং থাকিব, ধুনীয়াকৈ এম্বুচিং ধুনীয়াকৈ লিখা হৈছে, একদম পুৰা প্ৰিন্ট কৰা হৈ আছে এইফালে। আৰু এইখিনি আৰু এটা কথা কওঁ আপোনাক যে কৈছিলো সেইখন আপোনালোকৰ ৰাতি হাল বাব পাৰিব। এইখনতো LED চাৰিটাকে আছে ন? হয় চাৰিটাকে এফালে দুটা এফালে দুটা আৰু ইয়াতে আৰু এটা আছে ফ্ৰণ্টত আৰু এটা মানে পাঁচটা LED আছে, পাঁচটা LED আছে, কোনো টেনচন আপুনি কৰিব নালাগে। 12 HP নেকি? এই অৰিজিনেল 12 HP একদম 12 HP কামা ইঞ্জিনৰ একদম ধুনীয়াকৈ লৈ যাব পাৰিব। কিমান এখন কিমান খাব তেল? তেল আপোনাৰ ঘণ্টাত আপোনাৰ 500 পৰা 600 মান তেল খাব, মানে 50 টকা 60 টকা তেল খাব। 50 টকা বা 60 টকা তেল এইখনত খাব। নেক্সট এইফালে আহিছো কি এইখনৰ? এইখন আমাৰ 7.5 HP পেট্ৰলৰ হয়। ইয়াতে আপোনাৰ হেডলাইট থাকিব প্লাছ ডাবল এয়াৰ ক্লিনাৰ থাকিব। আচ্ছা তো ইয়াৰে যোনটো লাইফ আছে এইটো বহুত বেছি, মানে কেনেকুৱা ধৰি লওক এইখন গাড়ী এইখনো বেয়া নহয় ভাল, যদি এইখন 5 বছৰ যায় এইখন 2 বছৰ বেছি যাব তাতকে, মানে এখন 5 বছৰ গ'লে এখন 7 বছৰ যাব এনেকুৱা কথা। আচ্ছা এইখন লাইফ মানে গ্যাৰান্টি পুৰা আছে আৰু গ্যাৰান্টি চাওক আমাৰ যিকোনো প্ৰডাক্ট আপুনি ট্ৰেক্টৰৰ পৰা মানে ষ্টাৰ্ট কৰি আপুনি চিডাৰ ৱাটাৰ পাম্প যি নহ'লেও চবতে আপুনি 1 বছৰৰ ৱাৰেণ্টি পাবই, আপুনি 1 বছৰ ৱাৰেণ্টি পাব যিকোনো বস্তু কিনক, আপুনি 1 বছৰ ৱাৰেণ্টি পাই যাব। আৰু এইখিনিতে কথা সুধো, তোমালোকে যে বেলেগতকৈ ডিছকাউণ্ট বেছি দি আছে সেইটো কাৰণটো কি, ৰিজন? মেইন ৰিজনটো হ'ল আমিতো কোনো দোকানী নহয়, আমি কোনো ডিলাৰ নহয়, আমি নিজে কোম্পানী, আমি নিজে মেনুফেকচাৰ, নিজে ইম্পৰ্টাৰ, নিজে এক্সপৰ্টাৰ, আমি চবখিনি কাম নিজে কৰোঁ। চ' কেছটো কি হয়, বেলেগৰ পৰা কিনি আনি বিকে, তো সিহঁতৰ লাভটো অলপ বেছিকে ধৰিব লাগে, বাট আমাৰ তেনেকুৱা চিষ্টেম নাই। আপুনি ডাইৰেক্ট কোম্পানীৰ পৰা পাৰ্চেছ কৰি আছে, তো সেইকাৰণে এমাউণ্টটো কম, আমি কম লাভ খাই আছো, আপুনি ডাইৰেক্ট বস্তুটো পাই আছে। মানে আমাৰ মাজত কোনো নাই যে বেলেগ আৰু কোনোবাই লাভ খাব, আপুনি ডাইৰেক্ট কোম্পানীৰ পৰা পাৰ্চেছ কৰিছে, সেইটো আপোনাৰ কাৰণে প্লাছ পইণ্ট। ছেকেণ্ডলি মই আৰু এটা কথা কৈ আছো, আপুনি যে আমাৰ পৰা বস্তু ল'ব, ইন ফিউচাৰ যদি কিবা প্ৰব্লেম আহে আপুনি আমাৰ ইয়াতে অল স্পেয়াৰ পাৰ্টছ এভেইলেবল পাব। আপুনি আমাক কণ্টেক্ট কৰক, আমি যেনেকৈ নহওক আপোনাৰ ঘৰলৈ স্পেয়াৰ পাৰ্টছ পঠাই দিম। আৰু যদি আপুনি ইচ্ছা কৰে আপুনি নিজে আহি চাই পিনে স্পেয়াৰ পাৰ্ট লৈ যাব পাৰে, আপুনি গাড়ীও নিজে ইচ্ছা কৰি মানে চাই পিনে ল'ব পাৰে। আচ্ছা চাওক আপুনি এতিয়া বেলেগত যাব নালাগে, কলকাতা দিল্লী এইবিলাক ক'তো যাব নালাগে। যি আপুনি ফাৰ্ষ্টত আপুনি যদি এনেকুৱা কৰে, তেখেতসকলে মোক শুনা মতে ফাৰ্ষ্টত কল ৰিচিভ কৰিব, তাৰপিছত যেতিয়া আপুনি বস্তুটো তাৰ পৰা পাৰ্চেছ কৰি আনিলে তেতিয়া আপোনাৰ ফোনটো ৰিচিভ নকৰা হৈ যায়, কিবা স্পেয়াৰ পাৰ্টছ লাগিলে বিচাৰিও পোৱা নাযায়। মানে চাওক কথাটো কেনেকুৱা, দোকানীবোৰৰ অস্তিত্ব নাথাকে, মানে কেনেকুৱা সিহঁতৰ আজি বিজনেছ লছ খাইছে, কাইলৈ সি পলাই যাব, নাইবা বেলেগ কিবা কণ্ডিশ্যন থাকিব পাৰে, বাট আমাৰতো কোম্পানী, আমিতো পলাব নোৱাৰি। আপুনি আমাৰ পৰা বস্তু যেতিয়া ল'ব, আপুনি কাগজ দিম আমাৰ কোম্পানীৰ ফালৰ পৰা, আপোনাৰ ফুল প্ৰুফ থাকিব যে মই এইটো কোম্পানীৰ পৰা পাৰ্চেছ কৰিছোঁ। তো দোকানী হ'লে কি হয়তো সিহঁতে কেঁচা বিল দিব পাৰে, তো আপোনাৰ ভেলিড প্ৰুফ নাথাকে। আপুনি কোম্পানীৰ পৰা ভেলিড প্ৰুফ থাকিব, কিবা অসুবিধা হ'লে আপুনি ডাইৰেক্ট ফোন কৰিব, নাইবা গুচি আহিব কোম্পানীত, একো অসুবিধা নাই। কোম্পানী লাইফ টাইমৰ কাৰণে আছে। আমি জাষ্ট গুৱাহাটীত 2 বছৰ হৈছোঁ আমি আহিবলৈ, বাট আমি ৱেষ্ট বেংগলত প্ৰায় 8 years পৰা ৰানিং কাম চলাই আছোঁ। 8 বছৰ ৰানিং চলি আছে। আচ্ছা স্যাৰ আপুনি এটা বস্তু যেতিয়া এটা বস্তু কিনিবলৈ যায়, ফাৰ্ষ্টত কোম্পানী বা ডিলাৰশ্বিপৰ চপৰ, তাৰপিছত আপুনি বস্তুটো পায়, কিন্তু ইয়াত সেইবিলাক মাজত একো নাইকিয়া, ডাইৰেক্ট কোম্পানীৰ ফালৰ পৰা আপুনি ডাইৰেক্ট পাই আছে। আপুনি ইয়াত মানে মাজত বেলেগ মানুহ কোনো নাই, থাৰ্ড পাৰ্চন কোনো নাইকিয়া ইয়াত। আৰু এইফালে আহিছো, এখন কিহৰ? এইখনো 7.5 HP, বাট এটা কথা কি চব গাড়ীবিলাকৰ অলপ ডিফাৰেঞ্চ আছে। যেনেকুৱা চাওক এইখনত হেডলাইট আছে, বাট ডাবল এয়াৰ ক্লিনাৰ আছে, তাৰ সেইটো খাচিয়ত। বাট এইখনত কেনেকুৱা, এইখনত আপুনি চকেট জাম্পাৰ পাই আছে। আচ্ছা মানে কি হাতৰ যিটো বিষ নহয়, হাতৰ বিষ নহয়, আপুনি দবাই চাওক গম পাব, পুৰা একদম চকাৰ জাম্পিং লাগি আছে এইফালে, মানে হাতৰ যি পেইন হয়, আপোনালোকৰ গা বিষ হয় ট্ৰেক্টৰখন চলালে, এতিয়া সেইবিলাক বিষ একদম নাইকিয়া হৈ যাব। এখন চলালে, এখন কিমান এইচপিৰ হয়? এইখন 7.5 HP, এখনো 7.5। তেল কিমান খাব? তেলৰ কেপাচিটি কিমান ইয়াৰ? তেলৰ কেপাচিটি 4 লিটাৰ হয়, 4 লিটাৰ তেল। মানে চব আমাৰ মাইলেজ অলমষ্ট চব গাড়ীৰে ছেম ৰাখিছো, মানে কেনেকৈ মানুহে যোনটো নলয় কিয়, মানে চবে যাতে কমফৰ্টেবল ফিল হয়, যে ইমানখিনি খৰচাৰ ভিতৰত যাতে মোৰ কামটো হৈ যায়। তো আমি সিমানখিনি ধ্যানত ৰাখি চবখিনি গাড়ী মাৰিছো, জাষ্ট কিছুমান ফিচাৰ্ছ চেঞ্জ কৰাই দিছো, অলপ দামৰ ওপৰত ডিপেণ্ড আছে কিছুমান বস্তু, হয় বাছ ইমানখিনিয়ে। আচ্ছা নেক্সট এইফালে আহিছো, তো এইখনো আমাৰ আশাগিৰি হয়, অৰিজিনেল চাওক। আপুনি এটা বস্তু চাব, আমাৰ ইয়াতে চবতে এম্বুচিং কৰা থাকিব, এম্বুচিং কৰাটো থাকিব ন, কাৰণ যিহেতু আমি কোম্পানী, আমাৰ নিজৰ ব্ৰেণ্ড হয়। আপুনি কেমেৰাত দেখাব পাবা, এম্বুচিং লিখা হৈ আছে।
লগত ইয়াত আপুনি মাতগাঁৱতো পাব আশাই এম্বুচিং এইটো দেখি আশাইপুৰ এইফালেও ধুনীয়াকৈ লিখা হৈ আছে। এইখিনি লোকেশ্যনটো কৈ দিবাচোন, কঠিয়া লোকেশ্যন একদম কোনোবাই visit আমাৰ কৰিব পাৰে। লোকেশ্যনটো হ'ল গৌৰীপুৰ আমিনগাঁও ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক প্লট নম্বৰ 41 তো আপুনি জালুকবাৰীৰ পৰা বেছি দূৰ নহয়, জাষ্ট ব্ৰিজখন ক্ৰছ কৰিলে আমাৰ এইটো পাই যাব। নাইবা আপুনি যদি আহে আমাক ফোন কৰিব, আমাৰ মানুহে আপোনাক গাইড কৰিব কেনেকৈ আহিব লাগিব। স্ক্ৰীনত ফোন নম্বৰ থাকে, ফোন নম্বৰ যোগাযোগ কৰিলে তেখেতৰ লাইভ লোকেশ্যন দি আপোনাক ইয়াত ধুনীয়াকৈ ভিজিট কৰি আপুনি ধুনীয়াকৈ বস্তু লৈ যাব পাৰিব। নেক্সট এইফালে আহিছে এখন 12 HP নেকি? এইখনো 12 HP, এইখনো কামা ইঞ্জিন হয়। এখন কামা ইঞ্জিন, এইখনতো আৰু এটা ডিফাৰেঞ্চ আছে, সেইখনত যেনেকৈ আপোনালোকে চকাৰ নাপালে দেখি, বাট এইখনত চকা লাগি আছে, এইফালে চকা আছে ন, ডাবল চকা লাগি আছে, মানে ধুনীয়াকৈ কৰিব পাৰি ন আৰামছে। এইবিলাক চাই একদম পুৰা চকাৰ জাম্পিং লাগি আছে এইবিলাক একদম। মানে কি নতুন আছে কাৰণে আপোনাৰ পাৰফেক্টলি কি হোৱা নাই, যেতিয়া অলপমান চলিব না বস্তুটো ফ্ৰী হৈ যাব, একদম পুৰা ফ্ৰী হৈ যাব। ইয়াত তেলৰ কেপাচিটি কিমান? এই তেলৰ কেপাচিটি আপোনাৰ সেম, আপোনাৰ ঘণ্টাত 500 পৰা 600 ml তেল খাব। 500 পৰা 600 মানে কথাটো কেনেকুৱা, নতুন মানুহ হয়তো হাতত নবহিব, অলপ টাইমটো লাগিব পাৰে এডজাষ্ট হওঁতে। যেতিয়া আমাৰ ভালকে এডজাষ্ট হ'ব তেতিয়া মানে মাপত তেল এটা খাই থাকিব। মানে যেতিয়া আপুনি ভালকে চলাব পাৰিব তেতিয়া একদম ধুনীয়াকে আপুনি চলালে ঘূৰি ফাৰ্ষ্টত যেতিয়া সকলো অসুবিধা থাকে বস্তু। আচ্ছা নেক্সট এইফালে আহিছো, এইখন নম্বৰ 10.5 HP হয়। 10.5 HP, এইখন 12, এইখন 10। আচ্ছা এখন মানে 10500 HP ক'ব। 10500। এখন কেনেকুৱা কি ফেচিলিটি? এইখনতো আপোনাৰ সেম সেলফ ষ্টাৰ্ট আছে, ডিজেল ইঞ্জিন হয়, অৰিজিনেল কামা ইঞ্জিন পাব। বাকি সব ট্ৰেক্টৰ নিচিনা এইখনতো আপোনাৰ ফাৰ্ষ্ট সেকেন্ড এণ্ড ৰিভাৰ্ছ গিয়াৰ পাব। আচ্ছা ফাৰ্ষ্ট সেকেন্ড ৰিভাৰ্ছ আছে, ৰিভাৰ্ছ পাব, লগতে এডজাষ্টেবল হেণ্ডেল থাকিব আপোনাৰ। এইফালে চকাৰ জাম্পিং লাগি আছে, চকাৰ জাম্পিং লাগি আছে। ওকে নেক্সট এইফালে, নেক্সট আৰু এইখন আছে আপোনাৰ কামা ইঞ্জিন 8.5 HP। কিছুমান মানুহ আছে যে কম স্পীড লাগে ডিজেল ইঞ্জিন, আপোনালোকে ইয়াতে 8.5 HP আমাদের ডিজেল ইঞ্জিন পাই যাব, বাট অৰিজিনেল কামা আছে। আমাৰ এটা নন কামা আছে, আমি আপোনালোকক দেখুৱাম, বাট ডিফাৰেন্সটো আপোনালোকে গম পাব যে কামা আৰু নন কামাৰ ডিফাৰেন্সটো কেনেকুৱা। যিকোনো কামা ইঞ্জিনত আপোনাৰ হেডত কামা এম্বুচিং কৰা থাকিব লাগিবই। আচ্ছা কামা এম্বুচিং যেনেকৈ কামা এম্বুচিং কৰা থাকিবই, বাট এইখনো ডিজেল ইঞ্জিন, আপোনালোকে একো ডিফাৰেন্স কৰিব, বাট চাই ইয়াতে এম্বুচিং একো নাই, ইয়াতে এম্বুচিং কামা ইঞ্জিনৰ নহয়। চাওক এইফালে কামা এম্বুচিং হলে চাওক একদম পুৰা এইফালে কামা লিখা থাকিব, ইঞ্জিনৰ এইফালে কামা লিখা থাকিব, এইফালে ধুনীয়াকৈ কামা ধুনীয়াকৈ লিখা থাকিব, তেতিয়া গম পাব যে এখন কামা ইঞ্জিনৰ হয় বুলি। বহুতেতো ঠক খাই কিন্তু এইবিলাক বস্তু। নেক্সট এইফালে আহিছো, এইখন আপোনাৰ সেম ডিজেলৰ 8.5 HP হয়, বাট এইখন কামা নহয়, এখন কামা নহয়, কামা নহয়। আচ্ছা তো মানুহ কিছুমান আছে না যে ডাউট কৰে যে ভাই বস্তুটো কামা হয় নে নহয়, তো আমি প্ৰুফৰ কাৰণে ৰাখিছো। কিছুমানে আছে যে আমাক কামা নালাগে, আপুনি ল'ব পাৰে, বাট আমি মানুহক মানে সন্দেহটো দূৰ কৰাৰ কাৰণে আমি দুটা ব্ৰেণ্ডে ৰাখিছো। আপোনালোকে নিজেই প্ৰেক্টিকেলি চাই যাব, আমাৰ যিমান কামা ইঞ্জিন আছে চবৰে হেডত কামা এম্বুচ কৰা থাকিব, আৰু আপোনালোক আমি দেখালো অলৰেডি, আৰু বাকী যিমানখন আছে গোটেইখিনিতে পাব আপোনালোকে কামা এম্বুচিং কৰা। আচ্ছা যিখিনি কামা আপুনি আছে, যিখিনি ইঞ্জিন কামাই একদম পুৰা এম্বুচিং ধুনীয়াকৈ কৰা থাকিব, যিখিনি কামা ইঞ্জিন নহয় সেইখিনি এম্বুচিং কৰা নাই। যিহেতু এখন চাওক এখন কামা ইঞ্জিন ইয়াত এম্বুচিং কৰা আছে, এখন কামা ইঞ্জিনৰ এম্বুচিং কৰা নাইকিয়া, সেইটো ডিফাৰেঞ্চ। আপুনি কিন্তু চাওক ইয়াৰ পৰা এখন ট্ৰেক্টৰলৈ হাল বালেতো নহ'ব, হাল বোৱাৰ পিছত আপুনি ধানখিনি কৰা মৰণা মাৰিব লাগিব। এইটো হৈছে মৰণা মৰা মেচিন। এতিয়া ডাঙৰ মৰণা মেচিন নালাগে কিনিবলৈ, এইটো মেচিন কেনেকুৱা কি ফেচিলিটি? এনেকৈ মানে চাওক, এইটো আপোনাৰ পাৰ্চনেল নিজৰ ঘৰৰ কাৰণে বেষ্ট। আচ্ছা আৰু মানুহৰ কাৰণে ৰখি থাকিব নালাগে, আপুনি নিজে লৈ যাওক, এইটো মুভেবল হয়, আপুনি য'ত লৈ ফুৰিব পাৰিব, ইয়াতে হেণ্ডেল লাগি আছে। আচ্ছা মানে হাতে ঘূৰাই লৈ ফুৰিব পাৰিব, য'ত লৈ ফুৰিব পাৰিব, আপুনি যেনেকৈ নহয় তেনেকৈ লৈ যাব পাৰিব। আচ্ছা চাওক আপুনি একদম ধুনীয়াকৈ য'ত মন যায় আপুনি ৰাস্তা ঘাটে ঘূৰি একদম ধুনীয়াকৈ লৈ যাব পাৰে। চাওক একদম পুৰা এইবিলাক দেখিব পাৰিছে। এখন কিমান কেনেকুৱা কি? এইখন চাওক, এইখনতো আপোনাৰ আমাৰ উইডাৰ যোনটো ইঞ্জিন হয়, আমি সেই উইডাৰ ইঞ্জিন লগাইছো, কাৰণ মাইলেজৰ ওপৰত আমাৰ ধ্যান দিব লাগে। তো ইয়াতো ছেইম আপোনাৰ ঘণ্টাত আপোনাৰ 70 টকামান তেল খাব। এইটো মানে ঘণ্টাত 70 টকা, মানে 700 ml তেল খাব। চাওক এইখনো আপুনি লৈ ফুৰে একদম পুৰা 700 টকা, মানে 700 গ্ৰাম তেল এইখনতো খাব। আৰু ফেচিলিটি কি? তেল কেপাচিটি কিমান কেনেকুৱা কি? ইয়াত আমাৰ 4 লিটাৰ টেংকি পাব। 4 লিটাৰ টেংকি পাব। পেট্ৰল নে ডিজেল? এইটো পেট্ৰল হয়। পেট্ৰল হয়। ওকে আৰু এইখিনিতে এটা কথা সুধো, তোমাক 1 ঘণ্টা কিমান মান মৰণা মাৰিব পাৰিব? 1 ঘণ্টাত আপুনি 1.5 বিঘা মান ধৰি লওক। 1 ঘণ্টাত 1.5 বিঘা মাটি মাৰিব পাৰিব। 70 টকাত 1.5 বিঘা। চাওক আপোনাক কি লাগে আৰু 70 টকাত 1.5 বিঘা মাটি আপুনি মৰণা মাৰিব পাৰিব, আৰু ফেচিলিটি আৰু কি লাগে? নেক্সট এফালে আহিছো, ধান ৰুবলৈ কিন্তু আজিকালি ধান ঘূৰাই লৈ গ'ল। এতিয়া মই আপোনাক দেখাই দি আছো, এইটো জাষ্ট এনেকৈ জাষ্ট ৰটেট কৰি হৈ গ'ল। ইয়াতে আপুনি কঠীয়া লগাব লাগিব, ইয়াতে কঠীয়া দিয়ক, এইফালে হাতে দিলে হ'ল ন? হাতেৰে ঘূৰাই ঘূৰাই পিছপিনে টাইম থাকি অট'মেটিক লাইন লগাই গুচাই যাব। আচ্ছা এইখিনি এটা সুবিধা হয় মানে কি কঠীয়াখিনি দেখিবলৈ ধুনীয়া, একদম লাইন চিধা হৈ থাকিব, একদম এইডাল হেৰি কৰিলে এইফালে এনেকৈ ঘূৰাই থাকক, কঠীয়া পিছলৈ টানি লৈ আহক, এইফালে কঠীয়া লগাই দিয়ক, আৰামছে একদম কঠীয়া ৰুই শেষ কৰি পেলাব। ঘণ্টাত কিমান মান? 2 বিঘা মান যাব নে? চাওক সিটো না বেটাৰী আছে না ইঞ্জিন আছে, সেইটো মানুহৰ ওপৰত ডিপেণ্ড, মানুহে যিমান এফৰ্ট লগায়। আচ্ছা মানুহজনে যিমান কষ্ট কৰিব সিমান ভাল। আৰু এইফালে চিধা আপোনাৰ মাকৈ লগা, নট অনলি মাকৈ, আপুনি ইয়াতে চব ধৰণৰ গুটি লগাব পাৰিব। মগুমাহৰ পৰা যিকোনো গুটি, মগুমাহৰ পৰা মাটিমাহৰ পৰা বাদাম নকৰক, যিমান ডাঙৰ গুটি যিমান সৰু নকৰক চব লগাব পাৰিব। একদম আপুনি চিডছ বিলাক আছে সেইবিলাক ধুনীয়াকৈ লগাই লওক, একদম ৰুই ৰুই গৈ থাকক। এতিয়া আপুনি হাতে এটা এটা কৰি থাকিব নালাগে, মেচিন লৈ যাওক,
কৰি গৈ থাকক কি এইটো ব্ৰাছ কাটাৰ এইবিলাক চব হয় আপোনাৰ ব্ৰাছ কাটাৰ এইবিলাক আপুনি ঘাঁহ কাটিব পাৰিব ধান কাটিব পাৰিব গম কাটিব পাৰিব তাৰপিছত আপুনি ইয়াতে এটাচমেণ্ট লগাই তাৰপিছত নলা খুন্দিব পাৰিব নলা খান্দিব পাৰি চব বিভিন্ন কাম কৰিব পাৰি ইয়াতে বহুত ধৰণৰ এটাচমেণ্ট আছে আমি আপোনাৰ এটাচমেণ্ট বিলাক দেখাম অলপ দেৰিকে চব দেখাই আছো বাট মাল্টিপল পাৰ্পাছত ইউজ হয় নট অনলি ঘাঁহ কটাৰ কাৰণে চাওক এইডাল আপুনি লৈ যাওক 4-5টা কাম কৰিব এইডাল ধুনীয়াকে লগাই লওক পিঠি চাইডে 4-5টা কাম কৰিব ধান কাটিব পাৰিব মাকৈ কাটিব পাৰিব ঘাঁহ কাটিব পাৰিব নলা খান্দিব পাৰিব আৰু বহুত ফেচিলিটি আছে ইয়াত এইটো হ'ল আৰ্টকাৰ মানে মাটি খন্দা মেচিন এতিয়া কিছুমান মানুহে কলগছৰ খেতি কৰে বহুত ডাঙৰ সেইটো কলগছটো বাদ দিয়ে কিছুমান মানুহে বিয়াত যে পেণ্ডেল বনায় তাৰ যে গাঁত খান্দিব লাগে তাৰ কাৰণে সেইটো বেষ্ট কাৰণ এটা মানে কিমান খান্দি থাকিব কাৰণ ইয়াৰ বহুত মানে 100 টকাৰ তলত ধৰিলে আপুনি 150 টা মান মানে গাঁত খান্দিব পাৰিব 100 টকা তেলত 150 টা মান গাঁত খান্দিব পাৰিব তো আপোনাৰ বহুত প্লাছ মানে 100 টকাত এজন লেবাৰ দি হৈ আছে গোটেইখিনি কাম আৰু বেছি টাইমো নালাগে বেছি টাইম নালাগে না একদম ধুনীয়াকে হেৰি কৰিলে সোমোৱাই দিয়ে একদম হৈ যাব মানে মিনিটত এটা খুঁটা কৰিব পাৰিব আৰু এইফালে এইবিলাক আছে আমাৰ নিজা ৱাটাৰ পাম্প এটা হ'ল আপোনাৰ আশাএগ্ৰি ব্ৰেণ্ডৰ আৰু এটা আছে সৌভূমি ব্ৰেণ্ডৰ এইটো আছে আশাভূমি আৰু এটা আশাএগ্ৰি আৰু সৌভূমি আচ্ছা এইটো হ'ল আশাএগ্ৰিটো হয়তো সৌভূমি এই দুটাৰ মাজত এটা ডিফাৰেন্স আছে যোনটো আশাএগ্ৰি আছে আজিলৈকে এনেকুৱা কোনো নট অনলি অসম মই গোটেই ইণ্ডিয়াত কৈছো এনেকুৱা কোনো কোম্পানী অহা নাই যোনে এটা প্ৰডাক্টত 1.5 বছৰ ৱাৰেণ্টি দিব আমি আশাএগ্ৰিৰ পৰা 1.5 বছৰ ৱাৰেণ্টি দি আছো আপুনি লৈ যাওক 1.5 বছৰৰ পিছত যদি কিবা হয় আপুনি আমাৰ ডাইৰেক্ট কোম্পানী লৈ নিব আমাক ফোন কৰক আমাৰ পৰা আপুনি সাৰ্ভিস পাই যাব আচ্ছা আপুনি যত 1 বছৰ ৱাৰেণ্টি পাই আছিল আশাএগ্ৰি আপুনি এইটো ৱাটাৰ পাম্প লৈ যাওক 1.5 বছৰলৈকে আপোনাক ৱাৰেণ্টি দিছে আৰু এইফালে কিমান এইটো সৌভূমি হয় এইটো 3 ইঞ্চি এইটো 3 ইঞ্চি বাট এইটো 1 ইয়াৰ ৱাৰেণ্টি এইটো 1 ইয়াৰ মানে ডিফাৰেন্স কেটোৱে এইটো ডিফাৰেন্স চাওক আমাৰ আশাএগ্ৰিৰ পৰা ইমান মানে ৱাৰেণ্টি কি আছে গ্যাৰান্টি আমি দিব পাৰো এটা বস্তুটো ইমান ভাল কাৰণ আমি মানে প্ৰেক্টিক্যালি কিটো পাইছো আমি মানুহৰ পৰা ফিডবেকটো পাইছো যে কিমান ভাল চলি আছে আৰু সেই হিচাপত আমি নিজা কোম্পানী আমি আপোনালোকক দেখুৱাম পিছপিনে আমাৰ কিমান ষ্টক পৰি আছে একদম মানে ষ্টক হৈ আছে ইফালে গুদামত পুৰা ভৰপুৰ ষ্টক হৈ আছে এটা কি কয় মানুহে ৰাইচ মিল তালৈকে আপোনালোকৰ কম্বাইন থাকে সিঙ্গল থাকে এফালে তোমালোকৰ সিঙ্গল এটা দেখা পাইছো এইটো সিঙ্গল আছে সিঙ্গল মানে কেনে চাওক আমাৰ ইয়াতে যিমানখিনি বস্তু আছে কিছুমান যদি মানুহ আছে আমি নিজে মানে ব্যৱসায় কৰছ নহয় নিজে পাৰ্সোনাল ইউজৰ কাৰণে বস্তুখিনি সবখিনি বস্তু পাই যাব আপুনি সবজি খেতিৰ কাৰণে পাৰ্সোনালকে একদম সৰুকে পাব ট্ৰেক্টৰ পাব 7.5 HP নিজে পাৰ্সোনাল ইউজৰ কাৰণে আপোনাৰ ধান ৰোৱাৰ ট্ৰান্সপ্লান্টাৰ হ'ব পাৰ্সোনাল হিচাপত ইৰিথেচাৰ হ'ব পাৰ্সোনাল হিচাপত ব্যৱহাৰ কৰিব পাৰে বাট পাৰ্সোনাল কাৰণে বেছি ভাল এইবোৰ বস্তু কাৰণ সৰু বস্তু টিকট মান এইটো আপোনাৰ সিঙ্গেল হয় আপোনাৰ নিজৰ ঘৰুৱা ইউজৰ কাৰণে বহুত ভাল বস্তু একদম ঘৰত ধুনীয়াকে ইউজ কৰিব পাৰি মিলত যাব নালাগে বাহিৰত ওলাই যাব নালাগে ঘৰতে থাকিব 3 HP মটৰ লাগি আছে কাৰেণ্টত সোমাই দিয়ক এনেকা নহয় ইয়াৰ কাৰণে বেলেগকে কাৰেণ্ট ল'ব লাগিব আপুনি ঘৰত যোনটো বৰ্ডৰ পৰা মোবাইল চাৰ্জ দি আছে সেইটো বৰ্ডৰ পৰা আপুনি এইটো চলাব পাৰিব মানে ঘৰৰ কাৰণে 220 ভল্টত চলি যাব যিকোনো ভল্টত চলি যাব সব আপুনি যদি ঘৰত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে সেই ইলেক্ট্ৰিচিটিতে আপুনি এই ৰাইচ মিলটো আপুনি চলাব পাৰিব যি আপুনি চলালে আপুনি নিজৰ ঘৰৰ কাৰণে কৰিব পাৰিব ওচৰ চুবুৰীয়াৰ কাৰণে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু কিমানখিনি বহুত ফেচিলিটি আছে এটো কি কেনেকুৱা কি ফেচিলিটি সেইটো কৈ দিয়াচোন কিমান মান ধান কৰিব পাৰিব আপোনাৰ ইলেক্ট্ৰিক হয় ফুললি তো এইটো আপুনি ঘণ্টাত আপুনি 1.5 কুইণ্টেল চাউল মানে ওলাব পাৰিব ইয়াতে ঘণ্টাত 1.5 কুইণ্টেল চাউল ওলাব পাৰিব একদম পুৰা এবাৰ পুৰা ধুনীয়া এবাৰ চাফা মানে বাৰবাৰ ৰিটাৰ্ণ দিবলৈ দৰকাৰ নাই মানে আচ্ছা আৰু এটা তুমি যেটো কলা মটৰ লাগিছে মটৰ ৱাৰেণ্টি কেনেকুৱা কি মটৰ আপুনি 6 মাহৰ ৱাৰেণ্টি পাব মটৰ 6 মাহৰ ৱাৰেণ্টি পাব কিবা হলে ডাইৰেক্ট এক্সচেঞ্জ হৈ যাব আচ্ছা এইফালে চাওক আপুনি ৰাইচ মিল পাব ঘৰত খেতি কৰিব কাৰণে শাক পাচলি কৰিব কাৰণে এখন পাৱাৰ ডিলাৰ পাইজ একদম মিনি এইখন পাব এইবিলাক মানে যি ভেৰাইটিজ লাগে যদি ক'ব যে এগ্ৰিকালচাৰ ৰিলেটেড প্ৰত্যেকটো বস্তু আশাএগ্ৰিত আপুনি পাই যাব আৰু এফালে এফালে গুদাম আছে আপোনালোকৰ গুদাম আছে এইখিনি এটা গুদামত দেখাম তাৰ এটা বস্তু এইবিলাক ৰোটাভেটৰ ন হয় ৰোটাভেটৰ এখন হল আপোনাৰ ডিজেলৰ হয় আচ্ছা যোনৰ আমাৰ 12 HP নাইবা 10 HP দেখালো ই এবাৰতে 5 ফুটকে এৰিয়া কাটি যাব এবাৰতে 5 ফুটকে কাটি যাব চাওক এবাৰতে আপুনি এনেকৈ ধুনীয়াকে পেলাই লওক এখন 2.5 ফুট আছে ন হয় এখন 2.5 ফুট আছে এফালে 2.5 ফুট এফালে ধুনীয়াকে লাগি যাব একদম পুৰা 5 ফুট ধুনীয়াকে লৈ যাব পাৰিবা এবাৰতে আৰু এইটো আহিলে আপোনাৰ পেট্ৰলৰ এইটো পেট্ৰলৰ ন ই 3.5 ফুট কাটি যাব এবাৰ ই 3.5 ফুট 3.5 ফুট কাটি যাব আচ্ছা এখন পেট্ৰলৰ হলে 3.5 ফুট ডিজেলৰ হলে 5 ফুটকে আপুনি খেতি কৰি লৈ যাব পাৰিব হাল বাব পাৰিব তোমালোকৰ যেহেতু এগ্ৰিকালচাৰ গোটেইখিনি বস্তু চালো এতিয়া ষ্টকটো চাই ল কিমান মান ষ্টক আছে ষ্টক চাই ল এফালে একদম কেমেৰা ঘূৰাই দে ইমূৰৰ পৰা সিমূৰলৈকে একদম স্পেয়াৰ পাৰ্টছ একদম স্পেয়াৰ পাৰ্টছটো আছে তাৰ লগতে একদম পুৰা ভৰ্তি হৈছে ফাৰ্ষ্ট স্পেয়াৰ পাৰ্টছ এফালে নেকি এইটো হয় স্পেয়াৰ পাৰ্টছ আমাকে আপোনাৰ গাড়ীত উইডাৰ হওক ৱাটাৰ পাম্প হওক যি বস্তু নলগে যদি ইনকেছ কিবা স্পেয়াৰ পাৰ্টছৰ দৰকাৰ হয় আপুনি আমাক জাষ্ট ফোন কৰিব নাইবা আমাৰ ইয়াতে ভিজিট কৰক আপুনি সব স্পেয়াৰ পাৰ্টছ পাই যাব ইয়াতে স্পেয়াৰ পাৰ্টছ ভৰপুৰ হৈ আছে ওকে এইফালৰ পৰা একদম তালৈকে একদম পুৰা স্পেয়াৰ পাৰ্টছ ভৰ্তি হৈ আছে আৰু এফালে কি এইবোৰ সব ৱাটাৰ পাম্প হয় এইবিলাক বস্তু ৱাটাৰ পাম্প একদম মানে আপোনাৰ হাজাৰ হাজাৰ একদম পুৰা ষ্টক ভৰ্তি কৰি ৰাখি দিছে
দেখিব পাৰিছে তাৰ পৰা একদম ধুনীয়াকে এইফালে একদম ষ্টক ৰাখিছে আৰু এইফালে কিহৰ এইটো আপোনাৰ মেনুৱেল স্প্ৰে হয় এইটো মেনুৱেল স্প্ৰে চব আপোনালোকে চব আশা এগ্ৰি ব্ৰেণ্ডৰ পাব আমাৰ ইয়াতে। যি প্ৰডাক্ট আছে দেখিব পাৰিছে আশা এগ্ৰি এইফালে দেখিব পুৰা ব্ৰেণ্ড ৰাখি ব্ৰেণ্ডেড হয় আৰু এইফালে এইবিলাক আপোনাৰ বেটাৰী স্প্ৰে হৈ গ'ল এইবিলাক বেটাৰী স্প্ৰে ইয়াতো বহুত কেইটা কোৱালিটি আছে আপোনাৰ 2-in-1 আছে মানে কি আপুনি বেটাৰীটো চলাব আপুনি মেনুৱেলি কন্ট্ৰল কৰিব পাৰিব। আচ্ছা মেনুৱেল বেটাৰী দুটা হৈ যায় এইফালে একদম পুৰা ষ্টক ভৰপুৰ হৈ আছে এইফালে একদম চাওক ষ্টক হৈ আছে আৰু এইফালে কি আছে এইবোৰ চিডাৰ হয় মাকৈ ৰোৱা চাওক আপোনালোকক কৈছো নট অনলি আপোনালোকক মাকৈ ৰুব পাৰিব এইফালে দেখাই দিয়া একদম চাওক কিমান আপুনি শস্য মানে খেতি কৰিব পাৰিব আপোনাৰ ষ্টেজ লগাই এইফালে একদম পুৰা ষ্টক এইফালে হৈ আছে আৰু এইফালে দেখাব পাৱাৰ টিলাৰ ষ্টক চাওক সেইফালে ষ্টক এইফালে ষ্টক সেইফালে একদম তাতো আপোনালোকে ষ্টক ভৰপুৰ কৰি ৰাখিছে কিমান লাগে আপুনি যদি ডিষ্ট্ৰিবিউটৰ লাগে আপোনালোকৰ ডিলাৰশ্বিপ লাগে তেতিয়াহ'লে কৰিব পাৰিব যদি আপোনাৰ পাৰ্চনেল ইউজৰ কাৰণে লাগে সেই পাৰ্চনেল ইউজ আপুনি ইয়াত লৈ যাব পাৰিব পাৱাৰ টিলাৰ আৰু এইফালে কি চব ব্ৰাছ কাটাৰ হয় এইবিলাক ব্ৰাছ কাটাৰ ন কাৰণ আপুনি চাওক ইমানবিলাক বস্তু আপোনালোক দেখালো মই চব প্ৰতিটো জেগাতে আপুনি আশা এগ্ৰি লগ পাব কাৰণ আমাৰ নিজা মানুহ এইবোৰ আমাৰ নিজা মেনুফেকচাৰ নিজা ইম্পৰ্টাৰ তো সব আমাৰ নিজা ব্ৰেণ্ডৰে মাল পাব আপুনি। আচ্ছা খালি চাওক ইয়াতো নহয় আপোনালোকে উইডাৰতো সব আশা এগ্ৰি প্ৰিণ্ট কৰা আছে। আচ্ছা তেখেতৰ নিজৰ কোম্পানী যিহেতু আশা এগ্ৰি নিজৰ গোটেইখিনি কৰে এইটো দেখিব আশা এগ্ৰি ধুনীয়াকে লিখা আছে এইখিনি এটা কথা ক'লো তোমাক তোমাৰ যিবিলাক ডেলিভাৰী প্ৰচেছ কৰা ডেলিভাৰীটো সেনেকে দিয়ে নে বক্সৰ ফিটিং এনেকে যায় কিছুমান কাষ্টমাৰ আছে যে আমাক অলপ ফিটিং কৰি দিয়ক আমি ফিটিঙো দিব পাৰিম কিছুমান যদি আমি বক্স ল'ম এইটো কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰে যেনেকে কমফৰ্টেবল হয় আৰু আচ্ছা আপুনি সেনেকে লৈ যাব পাৰিব আপুনি চিঅ'ডি ধুনীয়াকে হৈ যাব বেছি আপুনি পেমেণ্ট নকৰিলে হৈ যায় এইখিনিত আপুনি ঘৰত গৈ পেলাই বাকীখিনি কৰিলে হ'ল বাকী মানে কি আমাক 1 টকা দিব নালাগে হেণ্ডেলবিলাক হয় ব্ৰাছকাটাৰ হেণ্ডেলবিলাক ন হয় একদম চাওক থাকে একদম ৰাখি দিছে ষ্টক আৰু এইফালে এইবিলাক ব্ৰাছ কাটাৰ সব মডেল আছে ব্ৰাছ কাটাৰ বহুত মানে ভাল আছে এইটো 36B4 36cc হয় বেকপেক হয় এইটো বেলেগ আছে 52cc বেকপেক হয় এইটো আচ্ছা এটা এবিসি এইটো 50cc বেকপেক মানে সববিলাক বেলেগ আছে আপুনি 4 ষ্টক লাগে 2 ষ্টক লাগে আপোনাৰ বেকপেক লাগে সাইড পেক লাগে কোনটো কামৰ কাৰণে আপোনাক লাগে সব পাই যাব আপুনি এভৰিথিং ওকে আৰু এইফালে কি গোটেইখন ব্ৰাছ কাটাৰ পাৱাৰ টিলাৰ ভৰ্তি এইফালে পাৱাৰ টিলাৰ আছে এইফালে সব পাৱাৰ টিলাৰ হৈ আছে দেখিব পাইছে একদম পাৱাৰ টিলাৰ ভৰ্তি কৰি ৰাখিছে গুদামত য'ত আপোনালোকে হাজাৰ পিচ আছে যদি আপোনাক 100 পিচ লাগে 200 পিচ লাগে 500 পিচ লাগে ষ্টক আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব মাত্ৰ আপুনি কেইবা হাজাৰমান টকা দিলে ধুনীয়াকৈ ষ্টক ৰাখি ল'ব পাৰিব ধুনীয়াকৈ গোটেই বস্তুখিনিতে ষ্টক দেখালোঁ এইফালে কালেকশ্যন আছে গোটেইখিনি দেখালোঁ লাষ্টত আমাৰ ভিউৱাৰ্ছৰ কাৰণে কি ক'ব আৰু ডেলিভাৰী প্ৰচেছটো কেনেকুৱা কি আৰু সঠিক এড্ৰেছটো জনাই দিবা এবাৰতে মই আপোনালোকৰ আৰু এড্ৰেছটো কৈ আছোঁ আমিনগাঁও গৌৰীপুৰ ভূমতি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক প্লট নম্বৰ 41 স্ক্ৰীন যোনটো নাম্বাৰ শ্ব' হৈ আছে আপোনালোকে তাতে ফোন কৰক এবাৰ আপুনি গুগলত মেপত চাৰ্চ কৰিব পাৰে সৌভূমি আশা এগ্ৰি বুলি আপুনি গুগল মেপত চাইও আহিব পাৰে বাকী যোনটো আমাৰ ডেলিভাৰী প্ৰচেছ আপোনালোকে চাওক ফিজিকেলি আহি ল'ব পাৰে নিজে ইয়াতে কেছ পে'মেণ্ট কৰি লৈ যাব পাৰে নাইবা আপুনি চিঅ'ডি কৰিব পাৰে আপুনি আমাৰ পৰ্টেলৰ পৰা অৰ্ডাৰ কৰক ফ্লিপকাৰ্ট এমাজন সবতে পাই যায় আমাৰ প্ৰডাক্ট আশা এগ্ৰি পাৱাৰ উইডাৰ বুলি চাৰ্চ কৰক নাইবা আশা এগ্ৰি ৱাটাৰ পাম্প চাৰ্চ কৰক আপোনালোক যি প্ৰডাক্ট লাগে আপুনি সবতে পাই যাব অনলাইন আৰু ৱেবছাইটটো কৰি দিবাচোন ধুনীয়াকৈ আপুনি গুগলত গৈ পিনে সৌভূমি আশা এগ্ৰি ইণ্ডিয়া বুলি চাৰ্চ কৰক আমাৰ ৱেবছাইটটো আহিব ফাৰ্ষ্ট লিংকত ক্লিক কৰক আপুনি সব প্ৰডাক্ট দেখিবলৈ পাব আৰু আপুনি তাৰ পৰা নিশ্চিন্ত মনে অৰ্ডাৰ কৰিব পাৰিব। আচ্ছা আপুনি সৌভূমি আশা এগ্ৰি প্ৰাইভেট লিমিটেড বুলি আছে ন হয় আপুনি ধুনীয়াকৈ ৱেবছাইটত ধুনীয়াকৈ চাৰ্চ কৰক বা এমাজনত আপুনি যদি চাৰ্চ কৰে আপোনালোকৰ আশা এগ্ৰি পাৱাৰ টিলাৰ ৱাটাৰ পাম্প আপোনাৰ যি লাগে স্প্ৰে বা প্ৰত্যেকটো বস্তু ধুনীয়াকৈ পাই যাব আৰু ইয়াত পে'মেণ্ট কৰিব লাগিব ন কমপ্লিট নাই আপুনি ঘৰত কৰিলেও হ'ব এবাৰ বস্তু এটা লৈ গ'লে মানে কোনো চাওক মই যোনটো চিঅ'ডি হয় কেছ অন ডেলিভাৰী কি আপুনি 1 টকা দিব নালাগে আপুনি অনলাইনৰ পৰা অৰ্ডাৰটো কৰি দিয়ক ঘৰত যাই পাব তাৰপিছত আপুনি মানে ফুল পে'মেণ্ট দি দিব আমাক এডভান্স 1 টকা দিব নালাগে আপোনালোক অ'কে আপুনি য'ৰ পৰা নহওক কিয় এডভান্স নিদিয়াকৈ আপুনি বস্তু লৈ যাওক যেতিয়া ঘৰত পहुঁচি যাব তেতিয়া আপুনি ধুনীয়াকৈ সেই পে'মেণ্টটো কৰি দিলে হ'ল ডেলিভাৰী প্ৰচেছ ধুনীয়াকৈ আপুনি যদি আহিব নোৱাৰে অনলাইন অৰ্ডাৰ ধুনীয়াকৈ কৰিব পাৰিব আপুনি এটা কথা কওঁ যিকোনো বস্তু এটা পাৰ্চেছ কৰাৰ আগত আপুনি নিজে বস্তুটো চাই ল'ব ডেমো ধুনীয়াকৈ চাই ল'ব পাৰে আপুনি কেতিয়া পিছত ক'ব নোৱাৰিব যে অনলাইন বস্তুটো আনিলো বস্তুটো বেয়া দিলে বুলি আপুনি সেইটো কাৰণে কওঁ নিজে এবাৰ ভিজিট কৰি চাই ল'ব যি বস্তু আপোনালোকৰ নিজে চাই কৰি ধুনীয়াকৈ লৈ যাব পাৰে এতিয়া ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰতে যোগাযোগ কৰি আপুনি পাৱাৰ টিলাৰ হওক বা ৰাইচ মিল ৱাটাৰ পাম্প ব্ৰাছ কাটাৰ আপোনালোকৰ মৰণা মৰা মেচিন গোটেইখিনি আপুনি লৈ যাব পাৰিব।